মই একজেক্টলি নাজানো মানে মই কোনফালে গৈ আছোঁ আৰু কোনফালে গৈ পিনে ওলাম। ইমান মানুহ কিয় আহিছে ইয়াৰ, কম হ'ব লাগিছিল। টাচ কৰিব পাৰিম নেকি? হেল্ল' যাম লাইক এণ্ড ৱাটাৰফলত বিকজ এই টাইম হৈছে বৰ্তমান। Hey guys, assalamu alaikum. Welcome back to my YouTube channel. Guys, আশা কৰি আছোঁ নিশ্চয় সকলো ভালে আছে। Guys, আজি হ'ল মোৰ উইক অফ, চ' মানে ওপৰত আনি এই বেড ছেটবোৰ দিছোঁ অলপ শুকাবলৈ। চ' বহি এটা প্লান মানে মূৰত আহিছে যেন আমি লালবাগ বটানিকেল পাৰ্ক আমাৰ ওচৰত আছে, গৈ পিনে এক্সপ্ল'ৰ কৰি আহিলে ভাল হ'ব। বিকজ মানে বলক বহুত দিনৰ পৰা অহা নাই আৰু বহুত দিন পাছত শ্বুট কৰি আছোঁ। চ' বলক গাইজ আজি আমি লালবাগ পাৰ্কত গৈ পিনে এক্সপ্ল'ৰ কৰি আহোঁ। তো গাইজ ফাইনেলি মই বেডখন আনি পিনে এছেম্বল কৰি লৈছোঁ, মানে লগাই দিছোঁ। চ' এতিয়া আমি ওলাই যাম লালবাগৰ বাবে। অলপ মই ফ্ৰেছ হৈ যাওঁ। আৰু এইফালে দেখি আছে সুন্দৰ নাজাৰা। একচুৱেলি হৈছে কি মানে আজি মই গৈ আছোঁ অকলে, আৰু মানে মোৰ লগত কোনো যোৱা নাই, আব্দুল্লা ভাই যোৱা নাই। অকলে গৈ পিনে ফুল এক্সপ্ল'ৰ কৰিম, গৈ পিনে মই দেখাম কেনেকুৱা। মানে বহুত দিনৰ পৰা প্লান আছিল বাট ছাকচেছফুল হোৱা নাই, আজি ইনশাল্লাহ হ'ব। মানে আগত মানে ৱাইল্ড ষ্টোনৰ পৰা মানে অলপ কেইটামান পাৰফিউম অৰ্ডাৰ দিছিলোঁ। মানে এইবোৰ একচুৱেলি মানে টেষ্টৰ বাবে, মানে যিটো ভাল লাগিব এইটো মানে মই আনিম। এইটো যিটো নাইট ৰাইডাৰ আছে এইটো মানে মোৰ ভাল লাগে বহুত বেছি। এইটো ঠিক আছে ৰেড, আৰু এইটো মানে ফৰেষ্ট স্পাইচ এইটো ভাল লাগে। চ' এইটো মানে মাৰিম বৰ্তমান। যেতিয়া মই ফুল ৰেডি হৈ গৈছোঁ, আৰু এতিয়া আমি গৈ পিনে ফুল এক্সপ্ল'ৰ কৰিম। আৰু ইয়াৰ আগত মানে মই জোতা এখন পিন্ধিব লাগিব। মই যিখন ৰেগুলাৰ জোতা পিন্ধো জুডিঅ'ৰ, এখন পিন্ধিলে নহ'ব, এইখনৰ অৱস্থা বহুত বেয়া। চ' মই HRXৰ জোতা যিখন আছে এইখন পিন্ধিব লাগিব। চ' লেটছ গো। অলৰেডি মই ইউজ কৰিছোঁ বহুত টাইমছ। ফটো আহি গৈছে তলত। চ' গৈ পিনে আমি যাম লালবাগ, গৈ পিনে ফুল এক্সপ্ল'ৰ কৰিম। আশা কৰোঁ নিশ্চয় সকলো ব্লগটো এনজয় কৰিব। চ' লাষ্টলৈকে চাব। লেটছ গো। চ' এতিয়া আমি লালবাগ মেট্ৰ' ষ্টেচনত আহি গৈছোঁ, আৰু এতিয়া ফুল এক্সপ্ল'ৰ কৰাৰ টাইম। গৈ পিনে ফুল এক্সপ্ল'ৰ কৰিম আমি যিমান পাৰোঁ। ইয়াত মানে কুঁহিয়াৰৰ দোকান এখন পাইছোঁ, কুঁহিয়াৰৰ ৰসত। চ' খাই পিনে অলপ এনাৰ্জি লাগিব, তাৰপাছত গৈ পিনে এক্সপ্ল'ৰ কৰিব পাৰিম। এনেও ৰাতিপুৱাৰ পৰা একো বস্তু খোৱা নাই, মেগী বনাই খাইছিলোঁ। মই ৱেইট কৰি আছিলোঁ কুঁহিয়াৰৰ ৰস খাম, সি ডাইৰেক্ট মাটিৰ পৰা উঠাই পিনে কুঁহিয়াৰ সোমাই দিছে মেচিনত। মানে এনেকুৱা হ'লেতো একদম হাইজেনিকটো দূৰৰ কথা, মানে ডাইৰেক্ট মানে ধূলি মাটি একেলগে সোমাই আছে। পাছত মই মানা কৰিছোঁ, এনেকুৱা কেনেকৈ খাবা, মানে ঠিক আছে অলপ সময় ঠিক আছে আনহাইজেনিক দেখে তাকে, তথাপিও মানে ইমান আনহাইজেনিক মানেতো সম্ভৱ নহয় খোৱাটো। ডাইৰেক্ট দেখি আছা মাটিৰ পৰা উঠাই পিনে খুৱাই আছে। ত' অলৰাইট গাইজ, বৰ্তমান আমি আহি গৈছোঁ লালবাগ বটানিকেল পাৰ্কৰ সন্মুখত একদম, আৰু ইয়াত সন্মুখতে আছে টিকেট কাউণ্টাৰ। এতিয়া মই টিকেট এখন লৈ লৈছোঁ, 30 ৰুপিজ লৈছে, দেখি আছে নিশ্চয়। এনে মেপত দেখাই আছে 25 ৰুপিজ, ইয়াত 30 ৰুপিজ, যি নহওক। চ' এতিয়া আমি ভিতৰত যাওঁ, এণ্টাৰ কৰোঁ। চ' এতিয়া মই টিকেট দেখাই পিনে ভিতৰত আহি গৈছোঁ। ইয়াত পূৰা মানে মেপ দিয়া আছে কি ক'ত আছে। মানে মোৰ বেছি ভাল লাগে এইবোৰ ঠাইত অহাৰ পাছত, মানে একদম মানে শান্ত পৰিৱেশ থাকে, একদম শান্ত, মানে বহুত বেছি ভাল লাগে। চ' এতিয়া গৈ পিনে এনজয় কৰোঁ। লেটছ গো। তো এইফালে হ'ল ফুল পাৰ্ক আই থিংক। চ' মই এইফালে যাওঁ প্ৰথমত, ফাৰ্ষ্টত আহি আছোঁ। এইফালে দেখি আছে কিমান আৰামে শুই আছে সিহঁত, একদম ফেণ্টাষ্টিক। Wow, just see guys, how beautiful. ইয়াত কিবা কিবি ফল ফ্ৰুটো আছে, আপোনালোকে খাব পাৰে। মই লাষ্টত দেখি আছোঁ, প্ৰথমতে এক্সপ্ল'ৰ কৰি ল'ম। মই একজেক্টলি নাজানো মানে মই কোনফালে গৈ আছোঁ আৰু কোনফালে গৈ পিনে ওলাম। মানে এতিয়া এক্সপ্ল'ৰ কৰিব লাগে, জাষ্ট মানে মই গৈ আছোঁ আৰু দেখি আছোঁ, নেচাৰ এনজয় কৰি আছোঁ। একচুৱেলি ভেৰি ফেণ্টাষ্টিক টাইপখন, মই যেনেকুৱা ভাবিছিলোঁ তেনেকুৱাই। চ' ভাল লাগি আছে। মানে
এইফালে আপোনালোকে জালমুড়ি কিবা কিবি বস্তু আছে খাব পাৰে। মানে আগত শুনিছোঁ মই ৱাটাৰফলো আছে, চ' এইফালে গৈ পিনি আহোঁ, ৱাটাৰফল ক'ত আছে গৈ পিনি দেখিম। এনেকুৱা সুন্দৰ সুন্দৰ কাঠৰ চেয়াৰো আছে, আপোনালোকে বহিব পাৰে, এনেকুৱা শুবও পাৰে। জাষ্ট মেণ্টৰ জিন্দগী চিৰিয়াছলি মানে মজা লাগি আছে, মানে বহুত ভাল লাগি আছে। মানে ব্লগ মানে কেনেকুৱা হৈ আছে মই এইটো চোৱা নাই, মানে মই নিজে কিমান এনজয় কৰি আছোঁ এইটো মেইন মেটাৰ কৰে। বিকজ একো নাই, কিবা এটা খাব লাগিব, বিকজ মানে মোৰ গলা শুকাই আছে। আংকল এক ভেনিলা फ्लेवर वेनिला अमूल का ये नहीं? हाँ अमूल का चॉकलेट वनीला, मैंगो वनीला, रसबुरी वनीला। एक्चुअल जो वेनिला होता है वो, इसमें बटर स्कॉच चॉकलेट कितना करके है? 170 170। 70। अच्छा 70 सही है, हाँ। एक दे दीजिए। कौन सा होना, चॉकलेट होना बटर स्कॉच होना? चॉकलेट दे दीजिए। एक बार देखिए पूरा। लो थैंक यू अंकल। এইফালে মধুৰিআমো আছে, মধুৰিআম। এইফালে দেখি আছে গ্লাছ হাউচ আৰু মেইন গেট এইফালে আছে। চ' আমি এইফালে যাম এতিয়া বৰ্তমান, আৰু এইফালৰ পৰা আমি আহিছোঁ ৱেষ্ট গেটৰ পৰা। চবক আমি এইফালে যাওঁ এতিয়া। চ' গ্লাছ হাউচত আমি বৰ্তমান গৈ আছোঁ। এইফালে দেখি আছে কিমান ধুনীয়া, এবাৰ গৈ পিনি আহোঁ। আৰু এইফালে আছে ৱাটাৰফল, মই অলপ পাছত গৈ আছোঁ, গৈ পিনে দেখাম। টাইমটো হৈ যাক। টাচ কৰিব পাৰিম নেকি? খেলা মানুহ ভিতৰত সোমাই গৈছে, ময়ো সোমাওঁ। পাছত ফাইন চাইন লাগিলে অলপ পইচা কম আনিছোঁ, পাছত প্ৰব্লেম হ'ব পাৰে। চ' দেখি আছে বৰ্তমান আমি লালবাগ পাৰ্কৰ ভিতৰত এখন ধুনীয়া ঠাইত আহিছোঁ। আহি পিনে দেখি এতিয়া ওলাই যাওঁ, আমাৰ হাতত টাইম কম। গাইজ ফটাফট যাব লাগিব, কাৰণ মানে সূৰ্য মেইন, মানে সূৰ্য যদি গুচি যায় মানে লালবাগ গ্লাছৰ পৰা, মানে গ্লাছ হাউচৰ পৰা, তেতিয়াহ'লে ভিডিঅ' মানে বা ফটো সুন্দৰ নাহিব। আপোনালোকে বিশ্বাস নকৰিব, মই প্ৰথমত ভাবিছিলোঁ ঘৰত থৈ পিনে অলপ মানে ৰুমত থৈ পিনে টোপনি মাৰিম বা ৰেষ্ট কৰিম, বাট ইয়াত আহি পিনে হয় মানে মজা লাগি গৈছে। মেণ্টেল পিচ এনেকুৱা পাইছোঁ, সুন্দৰ এটা ব্লগো শ্বুট কৰিব পাৰিছোঁ, আৰু মানে নয়া ঠাই এক্সপ্ল'ৰ কৰিছোঁ। বা জাষ্ট চি হোৱাট এ ভিউ। এনেকুৱা আই থিংক গাড়ীও আছে, মানে সিহঁতে এক্সপ্ল'ৰ কৰায়। এইফালে দেখি আছে কেনেকুৱা গাড়ী মানে সিহঁতক এক্সপ্ল'ৰ কৰি আছে। মই প্ৰথমত দেখিলে এই গাড়ীত উঠিলোহেঁতেন, আৰু যিও নহওক মানে খোজকাঢ়ি অলপ ভাল এক্সপিৰিয়েঞ্চ পোৱা যায়। মনক বুজি দিয়া নাই, মই সঁচা কথা কৈ আছোঁ। চ' গাইজ প্ৰথমত বলক আমি এইফালে যাওঁ। জাষ্ট এমেজিং ঠাইখন, জাষ্ট এমেজিং। 30 ৰুপিজ, মানে মোৰ হিচাপত 300 টকা ল'লেই মানে এইখন ঠাইৰ মানে ভেলু বহুত বেছি আছে, বা বহুত সুন্দৰ ঠাই আছে। আই ডোণ্ট ন' ৱাই মানে এনেকুৱা কি লগাই দিছে। আই থিংক মেইনটেনেঞ্চত আছে। ইয়াত আপোনালোকে ফটো মাৰিব পাৰে, ফটাফট প্ৰিণ্ট কৰি দিব ওলাই পিনে। গাইজ ফেণ্টাষ্টিক টাইম, মই কি ক'ম, মই নিজে মানে মই ওলাব পৰা নাই, কি কৈ আছোঁ কি ক'ম, মানে এনেই বকি আছোঁ। মই সঁচা কথা কৈ আছোঁ, মানে মই ভিতৰৰ পৰা একো ওলাব পৰা নাই। ইমান মানুহ কিয় আহিছে ইয়াৰ, কম হ'ব লাগিছিল। যিও নহওক, এতিয়া মানে এটা বস্তু হৈছে, মানে মানুহৰ সন্মুখত মানে ব্লগ শ্বুট কৰিব পাৰোঁ, বা যিও নহওক এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ আহিছে। বাট যিটো মেইন কথা মই বৰ্তমানলৈকে কোৱা নাই, বৰ্তমান যিখন মেইন গ্লাছ হাউচ আছে, বা মেইন যিখন এইখন বৰ্তমান মেইনটেনেঞ্চত আছে। চ' ভাল বা ঘৰটো বেয়া হৈ গৈছে, তেনেকুৱা একো বস্তু নহয়। যিমানখিনি বস্তু দেখিছোঁ বহুত ভাল লাগিছে, বাট মানে কিয় এনেকুৱা হৈছে আই ডোণ্ট ন'। জাষ্ট এ ৱাণ্ডাৰফুল ইভিনিং, জাষ্ট সি গাইজ, ইমপ্ৰেছিভ।
ব্লগটো আই থিংক অলপ বৰিং আৰু অলপ দীঘল হৈ আছে কি কৰিম মানে সকলো বস্তু মানে ভিডিঅ'ত দেখুৱাৰ হেল্ল' ভয় লাগি যায় যদি মোক মাৰি দিয়ে চ' গাইজ এতিয়া আমি যাম লাইক এণ্ড ৱাটাৰফলত বিকজ এই টাইম হৈছে বৰ্তমান চ' গৈ পিনে আমি ফুল ৱাটাৰফল দেখিম আৰ্টিফিচিয়েল গাইজ তেনেকুৱা একো বস্তু নহয় ন' প্ৰব্লেম চ' লেটছ গো গাইজ ন' নইজ ন' মিউজিক এমেজিং যদি এইখন পাৰ্কত আব্দুল্লাহ ভাইৰ লগত আহিলোহেঁতেন তেওঁ কি ক'লেহেঁতেন এইফালে চল সেইফালে চল মানে মানুহটো ইমান স্পীড কি ক'ম মানে ধীৰে শান্তিত এটা বস্তু দেখোঁ এক্সপ্ল'ৰ কৰোঁ এনেকুৱা নহয় ইমান মানে স্পীড চ' গাইজ এইফালৰ পৰা আহিছোঁ আৰু এতিয়া ওপৰত গৈ আছোঁ ৱাটাৰফল দেখিবলৈ ৱাটাৰফল ষ্টাৰ্ট হৈ গৈছে গাইজ জাষ্ট ওচৰত গৈ আছোঁ মই বৰ্তমান গৈ পিনে দেখাম এক পিছ 30 रुपीज़ का এক দে দিজিয়ে ঠিকে আছে মানে ঠাই হিচাপত দামেই ঠিক আছে মানে এনেকুৱা ঠাইত বহিলে মানে ৰেণ্টটো বেছি দিব লাগে বা এটা সকলো বস্তু আপোনালোকে চাব লাগে ডেটছ ৱাই মানে অলপ দাম বেছি ন' প্ৰব্লেম ছানছেট হ'বলৈ ধৰিছে এইফালে টাইমিং আছে যিটো ভাল লাগি আছে নহয় গাইজ মানে মই ভাষাৰে ক'ব নোৱাৰিম একচুৱেলি মানে তেনেকুৱা এণ্টাৰটেইনমেণ্ট একো নহয় মানে নিজক ভাল লাগি আছে ইনাৰ পিচটো পোৱা গৈ আছে বা শব্দ নাই একচুৱেলি মানে ভাল লাগি আছে জাষ্ট বুজি পাই আছে বিকজ আমি নেচাৰেল টাইল নেপাওঁ আমি গছ গছনি দেখিব নোৱাৰোঁ নেচাৰেল টাইলটো দূৰৰ কথা চিটিৰ পৰিৱেশটো মানে অহাৰ আগত এনেকুৱা লাগে যেতিয়া আপুনি চিটিত মানে ফাৰ্ষ্ট টাইম আহিব বহুত ভাল বা মজা লাগিব ওখ বিল্ডিঙৰ ওপৰত থাকিম বা মলত জব কৰিম বা ভাল ডাঙৰ ৰেষ্টুৰেণ্টত জব কৰিম ভাল লাগিব বাট এইবোৰ কেইদিনমান পাছত বিৰক্তদায়ক হৈ যাব মানে তেনেকুৱা মানে এনেকুৱা ঠাইত আহি বহিব ভাল লাগিব এনেকুৱা ঠাইত আহি পিনে কিবা এটা খোৱাৰ বস্তু মন যাব বা এনেকুৱা ঠাইত আহি পিনে ইভিনিং যিটো আছে ইভিনিং টাইম এইটো স্পেণ্ড কৰিবলৈ মন যাব একচুৱেলি আমাৰ এই বয়সত মানে এনেকুৱা মানে চখ বা আমি যিটো কৰোঁ এইটো নেতাকে such an amazing evening so এতিয়া আমি গুচি যাব বহুত সময় আছিলোঁ ইয়াত আৰু ৱাটাৰফলো মানে বন্ধ হোৱাৰ সময় হৈ গৈছে অলমষ্ট চ' ওলাই যাওঁ ববাতকৈ আৰু বেছি ডাঙৰ লালবাগ যিখন বটানিকেল পাৰ্ক আছে আৰু মানে ইমান সহজে এক্সপ্ল'ৰ কৰা সম্ভৱ নহয় ভিডিঅ'টো ইমান দীঘল হৈছে মই কি দেখাইছোঁ মই নিজে নাজানো এডিটিঙত গৈ পিনে গম পাম চ' গাইজ ইমানলৈকে চবৰ বাবে ধন্যবাদ ভিডিঅ'টো ইয়াত নহয় ইয়াত মই কি কয় এণ্ডিং নকৰোঁ অলপ আগত যাওঁ ভাল বস্তু পালে মই এড কৰিম আৰু এইফালে দেখি আছোঁ কিমান সুন্দৰ এটা ছানছেট হৈ আছে আৰু এইফালে ফুল কি কয় ৱাটাৰফল আৰ্টিফিচিয়েল হোৱাট এভাৰ মানে ৱাটাৰফলৰ ফিলিংছটো আহি আছে ফুল চাউণ্ড আহি আছে নিচে দেখি আছে আৰু এইফালে মানে মেইন প্ৰব্লেম হৈছে কি ইয়াত মানে টাইমিং গ'ল আপোনালোকে যেতিয়া আহিলে নাপাব টাইমিং ছিষ্টেম আছে নিচে দেখি আছে চ' এইখনেই আছিল বটানিকেল পাৰ্ক মোষ্টলি আমাৰ যিখন টাই আছিল মানে যিখন মেইন টাই গ্লাছ হাউচ এইখনেই মানে ক্ল'জ তো মানে তেনেকুৱা ভাল লগা নাই বাট মেণ্টেল পিচ कितना करके एक दीजिए মানে মাত্ৰ 15 টকাত কৈ আছোঁ মানে 50 টকাত পাই যাব এনেকুৱা এটা কুৰ্তা চ' নিশ্চয় খাব ভাল লাগিব থেংক ইউ আণ্টি মই ফাৰ্ষ্ট টাইম খাই আছোঁ বুট্টা বস্তুটো ভাল লাগি আছে
মাছটো ট্ৰাই কৰিব যদি এনেকুৱা টাইট যায় এনেকুৱা ক'ল্ড ড্ৰিংক খোৱাৰ মানে খোৱাৰ বিৰত থাকি পিনে এইবোৰ বস্তু খাব নেচাৰেল বস্তু আহি পিনে ভাল থাকিব নেচাৰেল টাইট আহি পিনে জ্ঞান দি আছোঁ অলপ আগত মই আইচক্ৰীম খাইছোঁ গাইজ মই সঁচা কথা কৈ আছোঁ মই বাৰ এটা বস্তু কৈ আছোঁ ইমান ভাল লাগিছে আজি কি ক'ম আৰু ইয়াত বহি ভুট্টাটো খাইছোঁ বহুত ভাল লাগিছে আৰু গাইজ ইয়াত মানে বহুত বেছি জ্বলে বিকজ গৰম থাকে আৰু মানে মৰিচ থাকে ডেটছ ৱাই আৰু গাইজ যদি মানে আৰু এটা বস্তু মানে লালবাগৰ ক্ল'জিং টাইম হ'ল 7 o'clock চ' আপোনালোকে যদি আহে মানে 7টা বজাৰ আগত মানে 7টা বজাত ক্ল'জ হৈ যাব চ' আপোনালোকে যদি মেইনলি আহে 3টা বজাত আহিব তেতিয়াহ'লে ভাল এনজয় কৰিব বিকজ মানে তেতিয়া মানে যিটো সূৰ্যৰ ৰশ্মি আছে এইটো আহি আপোনাৰ ওপৰত পৰিব বা বস্তুৰ ওপৰত পৰিব তেতিয়া মানে সুন্দৰ হিচাপত ৰিফ্লেক্ট হ'ব চ' দেখোঁতে ভাল লাগিব বা কেমেৰাত সুন্দৰ আহিব ইয়াত যদি স্পীড বোৰ্ড থাকিলেহেঁতেন মানে বহুত ভাল লাগিলেহেঁতেন মই ইয়াত দেখিছোঁ এখন সৰু পেণ্ডেল বৰ্ড আছে যি নহয় মানে এখন বা দুখন বৰ্ড থাকিব লাগে সকলোৱে ইউজ কৰিলেহেঁতেন আনকি ময়ো কৰিলোহেঁতেন এইটো মানে টুৰিজমৰ এটা বহুত ডাঙৰ এটা বস্তু কাৰণ বহুত ডাঙৰ এৰিয়াটো এইফালে দেখি আছে যদি ৰাখিলেহেঁতেন বহুত ভাল হ'লেহেঁতেন বৰ্তমান পূৰা সন্ধিয়া হৈ গৈছে 6টাৰ ওপৰত বাজি আছে আৰু লাইটো মানে ষ্টাৰ্ট অন হৈ যাব 1-2টা অন হৈ গৈছে অলৰেডি চ' আজি আমি ওলাই যাওঁ এখনেই আছিল আমাৰ লালবাগ বোটানিকেল পাৰ্ক বা লালবাগ ৱাটাৰফল মানে এখনেই মানে পাৰ্ক বহুত ডাঙৰ কিন্তু এৰিয়াটো বহুত ডাঙৰ চ' দেখি পিনে বহুত ভাল লাগিছে ইয়াত দেখি আছে 240 একৰৰ মানে জমিন আছে ইয়াত আৰু আমি ইয়াৰ পৰা মানে সকলো বস্তু টাচে কৰিব পৰা নাই এই এৰিয়াত যাবও পৰা নাই আমি যি হওক আছে কেম্পেগুড়া ক'ত আছিল 15 নম্বৰ আছিল কেম্পেগুড়া টাৱাৰ আমি টাচে কৰিব পৰা নাই একো নহয় তো অলৰেডি গাইজ এইখনেই আছিল লালবাগ বোটানিকেল পাৰ্ক বহুত ভাল লাগিছে নিশ্চয় দেখিছে সকলোৱে আৰু মই ব্লগটো ইয়াতে ক্ল'জ কৰি আছোঁ ইমান দীঘল ব্লগ চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু গাইজ ইমানলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ তো আজিলৈ ইয়াতে থাকক ভালে থাকিব সুস্থ থাকিব আল্লাহ হাফিজ